ৰাজ, তোমাক জীৱন সংগী হিচাপে পাই মই বহুত সুখী ৰাজ। মই চাগে যোৱাটো জনমত কিবা পুণ্য কাম কৰিছিলোঁ, যাৰ কাৰণে মই তোমাক জীৱন সংগী হিচাপে পাইছোঁ। ৰাজ, আজি আইনগতভাৱে আমাৰ বিয়াখন সম্পন্ন হ'ল। এতিয়া খালি সামাজিকভাৱে বিবাহপাশত আবদ্ধ হ'বলৈহে বাকী আছে। আজি আমাৰ কোৰ্ট মেৰেজটো ছাকচেছফুলি কমপ্লিট হৈ গ'ল। মই বহুত সুখী ৰাজ, মই বহুত সুখী। মোৰ ভয় লাগে মোৰ সুখবোৰৰ কিজানি মোৰ নিজৰেই নজৰ লাগি যায়। ধেত পাগলী, কিয় নজৰ লাগিব? হেই, নজৰ নালাগে। আৰু নজৰ লাগিলে মই আছোঁ নহয় নজৰ উতাৰি দিবলৈ। আৰু শুনা নিশা, কেৱল তুমিহে লাকিনে? মই কম লাকিনে? ময়ো চাগে জনম জনম ধৰি কিবা পুণ্য কাম কৰিছিলোঁ, যাৰ কাৰণে তোমাক মই মোৰ জীৱন সংগী হিচাপে পাইছোঁ। আই লাভ ইউ নিশা, আই লাভ ইউ। আই লাভ ইউ টু ৰাজ, আই লাভ ইউ টু। সদায় তুমি মোৰ লগত এনেকৈয়ে থাকিবানে ৰাজ? মই তোমাক বহুত ভাল পাওঁ ৰাজ। তোমাৰ অবিহনে মই এই পৃথিৱীখন কল্পনাই কৰিব নোৱাৰোঁ। সৰুৰ পৰা মাহীমাৰ অত্যাচাৰ খাই খাই মৰম, ভাল পোৱা কি এইবোৰ মই অনুভৱেই কৰিব পৰা নাছিলোঁ। যিদিনাৰ পৰা তুমি মোৰ জীৱনত আহিছা, মই হাঁহিবলৈ শিকিছোঁ, মই ভাল পাবলৈ শিকিছোঁ ৰাজ। তুমি কেতিয়াও মোক এৰি নাযাবা। তোমাৰ অবিহনে মোৰ একো অস্তিত্বই নাই। নাকানিবা জান, নাকানিবা। এতিয়া মই আহিলোঁ নহয়, চাবাচোন তোমাৰ জীৱনটো মই ৰঙেৰে উপচাই পেলাম, সুখেৰে উপচাই পেলাম। ব'লা এতিয়া তোমাক ঘৰত থৈ আহোঁ, নহ'লে দেউতাই চিন্তা কৰি থাকিব নহয়। ৰাজ, এটা কথা মোৰ সদায় ভয় লাগি থাকে জানানে? এবাৰ সৰুতে মাহীমায়ে মোক ঠেলা মাৰি দিছিলে, আৰু ঠেলা মাৰি দিওঁতে মই মাথাত বৰকৈ কষ্ট পাইছিলোঁ। সেই মাথা বিষটো আজিও মোৰ কোনোবা সময়ত ধৰি থাকে। মোৰ ভয় লাগে জানা, মই যদি কেতিয়াবা হেৰাই যাওঁ তোমাৰ কি হ'ব? মোৰ জীয়াই থাকিবলৈ মন ৰাজ তোমাৰ লগত। তোমাৰ একো নহয় জান, তথাপিও তোমাৰ যদি মাথাটো বিষাই থাকে, কালিলৈ এবাৰ ব'লা ডক্টৰৰ ওচৰত যাওঁ, তোমাৰ ব্ৰেইনটো এবাৰ চিটি স্কেন কৰাই আনো। তাৰপিছত তুমি নিশ্চিন্ত হৈ যাবা। মোৰ ভালপোৱাই তোমাক কেতিয়াও মোৰ পৰা আঁতৰাই নিব নোৱাৰে জান। তুমি সদায় মোৰ, আৰু মৃত্যু নোহোৱালৈকে কোনো বস্তুৱে তোমাক মোৰ পৰা আঁতৰাই নিব নোৱাৰে জান। তুমি কিয় চিন্তা কৰিছা ইমান? একো নহয়, মোৰ ভালপোৱা ইমানেই ষ্ট্ৰং যে তোমাক সদায় মোৰ বুকুৰ মাজতেই ৰাখিব। অঁ ৰাজ, যদিও কোৰ্ট মেৰেজটো কৰিলোঁ, সামাজিকভাৱে বিয়াখন হোৱাৰ আগত মই এবাৰ চেকআপ কৰাব খোজোঁ। তোমাক মই আগতেও কৈছিলোঁ যে কোৰ্ট মেৰেজটো নকৰাৰ আগত এবাৰ চেকআপ কৰি আহোঁ, কিন্তু তুমি কোৰ্ট মেৰেজটো কৰোৱাই ল'লা। কিন্তু সামাজিকভাৱে বিয়া হোৱাৰ আগত মোৰ মনৰ শুধৰণিটো তুমি এবাৰ মাৰিবই লাগিব ৰাজ। ঠিক আছে, কালিলৈ ডক্টৰৰ ওচৰৰ পৰা আহিম চেকআপ কৰাই। মিষ্টাৰ ৰাজ, মই এটা কথা জনাব পাই খুব দুখ অনুভৱ কৰিছোঁ যে চিটি স্কেনটো 3 মাহৰ পিছতহে হ'ব। ডক্টৰ চলিহা এটা ডাঙৰ চাৰ্জাৰীৰ কাৰণে ফৰেন গৈছে, আৰু তেওঁ আহোঁতে 3 মাহ লাগিব। গতিকে আপোনালোকে অলপ দিন ৱেইট কৰিব লাগিব। মই মাথা বিষ ভাল পাই যাতে থাকে তাৰ কাৰণে কেইটামান মেডিচিন দিছোঁ, খাই থাকিবলৈ দিয়ক। আফটাৰ 3 মান্থছ আপোনালোক আহি যাব। চিষ্টাৰ, বেলেগ ডক্টৰ নাই নেকি বাৰু? মই সোনকালে চেকআপটো কৰাব বিচাৰোঁ। 2 মাহ পিছত মোৰ বিয়া। মই বিয়াৰ আগতেই কৰাব খুজিছিলোঁ। বেলেগত মানে বৰ্তমান এই ঠাইটোত ক'তোৱে তেনেকৈ চিটি স্কেনৰ ডক্টৰ মানে এভেইলেবল নাই। আৰু আমাৰ চলিহা ছাৰৰ তাত আপুনি যিটো অথেণ্টিক ৰিজাল্ট পাব এইটো ক'তো নাপায়। গতিকে মই যদি ছাজেষ্ট কৰোঁ আপোনালোকে 3 মান্থছ এটা ৱেইট কৰি দিয়ক। জান, তুমি কিয় ইমান বিয়াখনৰ কাৰণে চিন্তা কৰি আছা? তুমি মানে কি ক'ব বিচাৰিছা? তোমাৰ কিবা বেমাৰ হ'লে কি মই তোমাক বিয়া নাপাতিম নেকি? মই কৈছোঁ ন, জীৱনে মৰণে মই তোমাৰ সাথ দিম। মৃত্যুৱে আমাক কেৱল বেলেগ কৰিব পাৰিব, বাকী কোনো শক্তিয়ে আমাক বেলেগ কৰিব নোৱাৰে। হ'ব, নালাগে, তুমি ইমান চিন্তা নকৰিবা। আৰু তেওঁ বহুত ভাল ডক্টৰ হয়, আৰু এইবিলাক ব্ৰেইনৰ নিউৰ' ডিপাৰ্টমেণ্টৰ কথা যিহেতু তেওঁ তাতে মই কৰিম। ব'লা বিয়াৰ যা যোগাৰ কৰোঁগৈ। জহুৱা সুন্দৰী ৰাম ৰাম, জহুৱা সুন্দৰী।
ৰাজ ফাইনেলি আমি এক হৈ গ'লোঁ ৰাজ আমাৰ ভালপোৱাই পাৰ পালে ৰাজ অঁ জান এতিয়া আৰু কোনেও তোমাক মোৰ পৰা কাঢ়ি নিব নোৱাৰে মই সদায় তোমাক মোৰ বুকুৰ মাজত ৰাখিম জান তুমি চিন্তা নকৰিবা তোমাৰ গাটো ভাল হৈ যাব তুমি চিন্তা নকৰিবা জান হ'ব ৰাজ এতিয়া আৰু মই চিন্তা নকৰোঁ তুমি আছা মানে মোৰ সকলো আছে তুমি লগত থাকিলে মই মৃত্যুৰ লগতো যুঁজ দিব পাৰিম ৰাজ ডেটছ মাই ব্ৰেভ গাৰ্ল সদায় এনেকৈ সাহসী হৈ থাকিবা দেই জান আৰু এতিয়া তোমাৰ সকলো দুখ মোৰ আৰু মোৰ সকলো সুখ তোমাৰ তুমি চিন্তা নকৰিবা ব'লা শুই থাকোঁ ভাগৰো লাগিছে নহয় চাগে তোমাৰ মিষ্টাৰ চলিহা কওকচোন আপুনি কিয় মোক অকলে লগ কৰিবলৈ ক'লে মিষ্টাৰ চলিহা নিচাৰ ৰিপৰ্টত কিবা গণ্ডগোল ওলোৱা নাইতো প্লিজ চলিহা জল্দি কওক একো নুলুকুৱাব এৰা মিষ্টাৰ ৰাজ মোৰ নিজকে বৰ দুখী দুখী লাগিছে এহাল নৱবিবাহিত দম্পতীক এনে এটা খবৰ দিবলৈ মোক আপুনি ক্ষমা কৰি দিব কিন্তু মই এজন ডাক্তৰ হিচাপে সঁচা কথাখিনি ক'বই লাগিব মোৰ হাৰ্টবিট বাঢ়ি গৈ আছে ডাক্তৰ প্লিজ আপুনি জল্দি কওক মোৰ নিচাৰ কি হৈছে সকলো নৰ্মেল আছেতো এৰা এটা ভাল খবৰো যেন এতিয়া অভিশাপৰ দৰে হ'ল শুনক ৰাজ আপুনি ধৈৰ্য ৰাখক আপুনি ভাঙি নপৰিব আপুনি ভাঙিলে আপোনাৰ ৱাইফক কোনে চম্ভালিব আপোনাৰ পৰিয়ালটো কোনে চম্ভালিব প্ৰথম কথা আপোনাৰ ৱাইফ গৰ্ভৱতী আৰু ছেকেণ্ড কথাটো মই ক'ব নোখোজেও নোৱাৰিছোঁ দায়িত্বটো পালন কৰিবই লাগিব তেখেতৰ ব্ৰেইনত অলপ তেজ গোট খাই আছে হয়তো এইটো বহুত বছৰৰ জখম আৰু সেই জখমটোৱে এতিয়া ব্ৰেইন টিউমাৰৰ ৰূপ ল'লে আৰু এতিয়া হয়তো তেওঁ এই টিউমাৰটো লাষ্ট ষ্টেজ পাইছেহি গতিকে তেওঁৰ হাতত মাথো কেইটামান দিন আছে আপোনালোকে পাৰিলে তেওঁক যিমান পাৰে মৰম চেনেহেৰে থকা দিনকেইটা পাৰ কৰোৱাওক ডাক্তৰ আপুনি এইবোৰ কি কথা কৈছে মই নিশা নহ'লে জীয়াই থাকিব নোৱাৰোঁ ডাক্তৰ আপুনি কিবা এটা কৰি মোৰ নিশাক বচাওক মোৰ নিশাৰ অবিহনে মই শূন্য মই জীয়াই থাকিব নোৱাৰিম ডাক্তৰ তাই মোৰ সকলো তাই নহ'লে মোৰ জীৱনটো শেষ হৈ যাব আপুনি যিমান পাৰে তিমান ভাল ট্ৰিটমেণ্ট কৰক মই লাগিলে মোৰ কিডনী বেছি হ'লেও মই মোৰ নিশাক বচাম আপুনি টকাৰ চিন্তা নকৰিব ডাক্তৰ মোৰ কলিজা তাই নহ'লে মোৰ উশাহটোও নচলে ডক্তৰ আপুনি এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব ৰাজ গৰ্ভত থকা সন্তানটোক আপুনি চাব লাগিব আপুনি এনেকৈ ভাঙি পৰিলে নহ'ব আপুনি সেই সন্তানটিৰ পিতৃ হ'ব লাগিব আপুনি এনেকুৱা কৰিলে থকা দিনকেইটাও আপোনাৰ মানুহজনী কষ্টতে জীয়াই থাকিব লাগিব ৰাজ মোক বচোৱা মোৰ মাথাটো বিষাইছে ৰাজ মোক বচোৱা ৰাজ ক'ত আছা ৰাজ তুমি মোক লৈ যোৱা ৰাজ মই বহুত কষ্ট পাইছোঁ মোৰ পেটটো বিষাইছে ৰাজ মোৰ জানজনী ক'ত আছা তুমি গুচি ডক্তৰ তাইক বচাওক জান তুমি নাকান্দিবা তোমাৰ ভাল হ'ব তুমি সহ্য কৰা ডক্তৰ প্লিজ মোক এবাৰ ভিতৰত সোমাবলৈ দিয়ক ৰাজ 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 মোক সোমাবলৈ দিয়ক ডক্তৰ মোক মোৰ মানুহজনীৰ ওচৰত সোমাবলৈ দিয়ক ডক্তৰ নিশা জান তুমি কিয় নামাতা হ'লা জান তুমি কিয় নামাতা হ'লা জান তুমি কিয় নামাতা জান তুমি মাতাচোন মোক এবাৰ জান বুলি জান মই যাওঁ ৰাজ
নাকান্দিবা মাজনী, এয়াই আছিল তোমাৰ মা আৰু মোৰ প্ৰেম কাহিনী, যি মই আজিও সজীৱ কৰি ৰাখিছোঁ। আৰু তেনেকুৱা নিশা এজনীক যাতে কোনো মাহীমাকে কষ্ট দিব নোৱাৰে, সেইবাবে মই দ্বিতীয় বিবাহ কৰাৰ কথা নাভাবিলোঁ। সমাজত মানুহে বহুত কৈছিল বেলেগ বিয়া পাতিবলৈ, কিন্তু তোমাৰ মাৰাই মাহীমাকৰ পৰা যিখিনি কষ্ট খালে, মই তোমাক সেইখিনি কষ্ট দিব খোজা নাছিলোঁ মাজনী, নাছিলোঁ। যোৱা মাজনী, যোৱা, তুমি কলেজ যোৱা, চিন্তা নকৰিবা, তোমাৰ মাক আমি আজিও আমাৰ মাজত জীয়াই ৰাখিছোঁ। তোমাৰ মা জীয়াই আছে, তোমাৰ মা আমাৰ অন্তৰত জীয়াই আছে, অন্তৰত জীয়াই আছে।